যোৱা 21 তাৰিখে যিটো নকৰাই চাবগিছাৰ এজনী দুখীয়া ঘৰৰ ছোৱালী বন কৰা ছোৱালী তেওঁ নিজৰ পেটৰ টাউনত লৈ তেওঁ বৰগুৰি হাজৰিকা ঘৰত তেওঁ শইকীয়া ঘৰত তেওঁ কাম কৰিছিল আৰু এই সুযোগ লৈ এজন পাখণ্ডই ছোৱালীজনীক অক্ষতা হানি কৰিব কৰিলে আৰু আমি অসম চাহাদী মহিলা সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ পৰা আমি গৰিহণা জনাইছোঁ আৰু বাৰম্বাৰ এইটো ঘটনা হৈ আছে। তেনেকুৱা হৈ থাকিলে আমাৰ ছোৱালীবোৰৰ কেতিয়াও তেওঁলোকে মানে কোনো বাহিৰত নিজৰ পেটৰ কাৰণে তেওঁলোকে যাব নোৱাৰে। এনেকুৱা হ'লে মানুহে কেনেকুৱা জীয়াই থাকিব আৰু বাৰম্বাৰ এইটো ঘটনা হৈ আছে। আমি নিন্দা কৰিছোঁ আৰু মই পুলিচ প্ৰশাসনক আমি জনাব বিচাৰিছোঁ যে অতি সোনকালে এই পাখণ্ডজনক ফাঁচি হ'ব লাগে আৰু এনেকুৱা হৈ থাকিলে এজনী ছোৱালী মানে কেতিয়াও বাহিৰত ওলাই যাব নোৱাৰিব। ইমান হোৱাৰ পাছতো আজি চৰকাৰে কি কৰিছে? চৰকাৰে তেনেকৈ ছোৱালীৰ মহিলাক বেটি বচাও বেটি পঢ়াও এই ক্ষেত্ৰত আজি চৰকাৰে বাৰম্বাৰ এইটো যেনে কলিকতা ঘটনাটো হৈ গৈছে ঢিঙৰ ঘটনা এইটো ঘটনা কিয় হ'বলৈ পাইছে? আমি বিশেষকৈ চৰকাৰে কওঁ তেওঁলোকে পুলিচ প্ৰশাসনক ভালকৈ তেওঁলোকে এটা সিদ্ধান্ত লওক আৰু প্ৰশাসনক তেওঁলোকে ভালকৈ তেওঁলোকে ভালকৈ এটা মানে ছোৱালীক মহিলাক বচাবৰ কাৰণে তেওঁলোকে এটা পদক্ষেপ গ্ৰহণ কৰক। মই এনে ক'ব বিচাৰিছোঁ। হয়, আমি যোৱা 21 তাৰিখৰ যিটো ঘটনা হৈ গ'ল আমাৰ নকৰাই চাহ বাগিচাৰ ওচৰত বালিপাৰা অঞ্চলটো বুলি আমি গম পাইছোঁ। গতিকে আপোনালোকে সকলোৱে জানে যে সমগ্ৰ অসমত এই ধৰ্ষণকাৰী যিটো বিষয় দিন বা দিন বাঢ়ি গৈ আছে আৰু 21 তাৰিখে আমি জানিব পৰা মতে আমাৰ নকৰাই চাহ বাগিচাত যিটো জঘন্য অপৰাধ হৈছে এগৰাকী ছোৱালীৰ লগত, তাক আমি গৰিহণা জনাইছোঁ অসম চাহ জনজাতি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা। আৰু আমি জানিব পোৱা মতে শইকীয়া নামৰ যিখন ঘৰত তেওঁ ছোৱালীজনী কাম কৰি আছিলে সেই ঘৰখনত CCTV লাগি আছে বুলি আমি গম পাওঁ। গতিকে আমি প্ৰশাসনক এই CCTV গোটেই তদন্তটো কৰিবলৈ আমি অনুৰোধ জনাওঁ আৰু CCTV ফুটেজ ওলালে চাগে সঠিক কথাটো ওলাই পৰিব যে তেওঁলোকে এতিয়া গম পাইছোঁ আমি যে তেওঁলোকে মিছা কথা কৈছে, তেওঁলোকে সম্পূৰ্ণ এই ঘটনাটোক গাফিলতি কৰিছে। সেইকাৰণে গোটেই প্ৰক্ৰিয়াটো ভালকৈ তদন্ত কৰিবলৈ আমি প্ৰশাসনক দাবী জনাইছোঁ। আৰক্ষী আপোনালোকৰ কাক চাপিছে নেকি? আৰক্ষীৰ ওচৰত পৰিয়ালৰ লোক আৰক্ষীয়ে এতিয়া পৰিয়ালৰ ওচৰত এতিয়ালৈকে কাক চপা নাই আমি জানিব পৰা মতে। আৰু পৰিয়ালবৰ্গ আপোনালোকে সংবাদ মাধ্যমত আজি ভিডিঅ' কৰাৰ সময়ত আপোনালোকে দেখিব পাৰিছে যে পৰিয়ালৰ মানুহ যথেষ্ট দুখীয়া মানুহ আৰু তেওঁলোকে এইখিনি সুবিধা লৈছে বুলি আমাৰ মানে দুখী পাইছোঁ আমি কথাটো। আৰু আমি এটা কথা কিন্তু সমগ্ৰ জিলা প্ৰশাসনক আমি জনাই দিব বিচাৰিছোঁ যে এই বিষয়টো একদম ভালকৈ তদন্ত কৰক আৰু উচিত যাতে এই পৰিয়ালবৰ্গই ৰায় পায় তাৰ কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ তিনিচুকীয়া জিলা প্ৰশাসনক। আৰু তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা এই ঘটনাটোক আমি একদম তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আচলতে এইটো বৰ নিন্দনীয় বিষয় আৰু ঘৃণনীয় বিষয় বুলি ক'ব লাগিব। যিটো ঘটনা ইতিমধ্যে আপোনালোকে গম পাইছে, যোৱা ইংৰাজী 21 তাৰিখে বৰগুৰি অঞ্চলত বিজয় কুমাৰ শইকীয়া ঘৰত আমাৰ এই নকৰাই চাহ বাগিচাৰ ছোৱালী এজনী বন কৰা হিচাপে তাতে কাম কৰিছিলে আৰু তাত কাম কৰি থকা অৱস্থাতে নকৰাই 2 নং বালপাৰা গাঁৱৰ আমিৰ হাজৰিকা বুলি এজন মুছলমান সম্প্ৰদায়ৰ মানুহ, তেখেতে এই ছোৱালীজনীক ধৰ্ষণ কৰিছে আৰু এই ধৰ্ষণ যিটো কৰিছে এই বিষয়টো লৈ সমগ্ৰ অসম জুৰি যিটো আচলতে তেওঁলোকৰ যিটো এই কাণ্ড কাৰনামাবোৰ চলি আছে, ছেম ৱেত আমাৰ তিনিচুকীয়াতো এনেকৈ এটা ঘটনা হৈছে। গতিকে এইটো আমি অসম ছাত্ৰ সন্থা তিনিচুকীয়া শাখা সমিতিয়ে গৰিহণা দিছোঁ আৰু ইয়াৰ যিটো আচলতে তদন্ত হ'ব লাগে, এটা সঠিক তদন্ত হ'ব লাগে আৰু তদন্তৰ আঁৰত যিটো ধৰ্ষণকাৰী আছে তাক ফাঁচি দিব লাগে বুলি আমি দাবী জনাইছোঁ।